বিমলাপুৰ চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি। বাগিচাৰ শ্ৰমিকে কৰ্মবিৰতিৰ প্ৰাপ্য মজুৰি বিচাৰি নামিল প্ৰতিবাদত। আজি চৰাইদেউ জিলাৰ অসম-অৰুণাচল সীমান্তত অৱস্থিত বিমলাপুৰ চাহ বাগিচাত বাগিচাৰ শ্ৰমিকে শ্ৰম বিৰতি ঘোষণা কৰে। পুৱাৰে পৰা বাগিচাৰ শ্ৰমিকে কৰ্মত যোগদান নকৰি বাগিচাৰ মালিক পক্ষই কেইবামাহৰো মজুৰি আৰু মাহেকীয়া খাদ্য সামগ্ৰী যোগান নিদিয়াত বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। জানিব পৰা মতে বাগিচাৰ স্বত্বাধিকাৰী আদিত্য বৰুৱাই শ্ৰমিক আৰু অন্যান্য কৰ্মচাৰীক কেইবামাহৰো মজুৰি আৰু মাহেকত পাবলগীয়া খাদ্য সামগ্ৰী দিয়াৰ পৰা বঞ্চিত আছে। প্ৰাপ্য মজুৰি অতি শীঘ্ৰে প্ৰদান নকৰিলে পৰিস্থিতি উত্তপ্ত হোৱাৰ সম্ভাৱনা আছে বুলি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়াই জনায়। সাপেখাতিৰ পৰা মনোজ বৰাৰ ৰিপৰ্ট। বাগান বিক্রি করা বন্ধ করা শ্রমিক জিন্দাবাদ শ্রমিক জিন্দাবাদ ম্যানেজারের মালিক গিরিয়াত হুকুম নীতি নচলিব মালিক পক্ষ হাই হাই এসিএমএস হাই হাই মালিক পক্ষ হাই হাই মালিক পক্ষ মুর্দাবাদ এসিএমএস মুর্দাবাদ এসিএমএস মুর্দাবাদ এসিএমএস গো বেক শ্রমিকের হাজরা দেখ লাগে শ্রমিকের বাগানকে হাজরা দেখ লাগে মালিক পক্ষের হুকুম নীতি নাই চলে মালিক পক্ষ হাই হাই মালিক পক্ষ হাই হাই মালিক পক্ষ মুর্দাবাদ শ্রমিক জিন্দাবাদ এসিএমএস মুর্দাবাদ। হয় আজি দেখিছে আপোনালোকে আমাৰ বিমলাপুৰ বাগানখনে আমাৰ 3 মাহ হ'ল আমাৰ শ্ৰমিকৰ দৰমহা নাই, ৰেচন নাই, চাহপাত নাই আৰু আমাৰ যেনেকৈ দৰমহাটো হোৱা নাই আমাৰ চলিবলৈ বহুত অসুবিধা হৈছে আৰু আমি উপায় পোৱা নাই। আৰু বাগানখন শুনিছোঁ বিকো বুলি, কিন্তু বিকাও নাই আৰু মালিকৰ চলা নাই। আমাৰ শ্ৰমিকে আমি ইমান দুখিত হৈ আছো। আৰু ক'বলৈ গ'লে 3 মাহ হ'ল কিন্তু দিয়া নাই আৰু আমাৰ ৰেচনো বহুত দিন হ'ল দিয়া নাই। গতিকে আৰু পাছত দিবলগীয়াখিনি আছে আৰু যেতিয়া যিখিনি কৰি আছো কাম সেইবিলাকে আমি পোৱা নাই। মানে এইবিলাক যাতে আপোনালোকে চৰকাৰক জনায় যাতে আমি বাগান ৰাইজে যাতে এইবিলাক আমি সুবিধা পাব পাৰোঁ আৰু যি নেকি আমি কাম কৰিছোঁ শ্ৰমিকে এই পাবলগীয়া হাজিৰা ৰেচন হয় এইবিলাক আমি পাব লাগে। ৰেচন পোৱা নাই। আজি কাম কৰা নাই আপোনালোকে? আজি কাম নাই কৰা। কালি দিয়া কথা আছিলে, কালি 2টা দিয়া কথা আছিলে, তো আমি হয় মানিলো, কিন্তু কালি কি হ'ল কালি দিব নোৱাৰিলে, কিন্তু আজি দিয়া কথা আছিলে, আজিও নাই। এইটো কাৰণে আমি কাম চাম কৰা নাই আৰু দিব লাগে, আমাৰ চলিবলৈ অসুবিধা হৈছে।